মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্য বিভাগত চৰম অৰাজকতা নাৰায়ণপুৰত স্বাস্থ্য কেন্দ্ৰৰ ৱাৰ্ড নিৰ্মাণত দুৰ্নীতি এবছৰে সম্পূৰ্ণ নহল শিলিখাগুৰি আয়ুষ্মান আৰোগ্য মন্দিৰৰ প্ৰসূতি ৱাৰ্ড মাত্ৰ কিছু কাম কৰি অন্তৰ্ধান হৈছে ঠিকাদাৰ বিগত বৰ্ষৰ জুনত স্থানীয় বিধায়ক অমিয় ভূঞাই স্থাপন কৰিছিল আধাৰশিলা এই আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিছে বিধায়ক অমিয় ভূঞাই শীঘ্ৰে প্ৰসূতি ৱাৰ্ডটোত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে এই চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম কাজ নামমাত্ৰ কৰিয়ে তাৰ পৰা পলায়ন কৰিছে ঠিকাদাৰে গতিকে এই স্বাস্থ্য বিভাগত সংঘটিত হোৱা চৰম অৰাজকতাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন গৰাকীয়ে নাৰায়ণপুৰৰ খবৰ 1.5 বছৰ সম্পূৰ্ণ নহল শিলিখাগুৰি আয়ুষ্মান আৰোগ্য মন্দিৰ প্ৰসূতি ৱাৰ্ড নামমাত্ৰ কাম কৰি অন্তৰ্ধান হৈছে ঠিকাদাৰ বিগত বৰ্ষৰ জুনত বিধায়ক অমিয় ভূঞাই স্থাপন কৰিছিল আধাৰশিলা কিন্তু আজিৰ পৰ্যন্ত এতিয়ালৈকে কাম সম্পূৰ্ণ হৈ নুঠিল শীঘ্ৰে প্ৰসূতি ৱাৰ্ডটো সম্পূৰ্ণ নিৰ্মাণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে আমি স্থানীয় মানুহ হিচাপে প্ৰথম অৱস্থাত বৰ আনন্দ অনুভৱ কৰিছিলোঁ আৰু অতি ব্যস্ততাময় অতি প্ৰয়োজনীয় অতি প্ৰাচীন এটা স্বাস্থ্য উপকেন্দ্ৰ কিন্তু আজি এটা বছৰে সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত আছে আপোনালোকে নিশ্চয় দেখা পাব আৰু অতি প্ৰয়োজনীয় য'ত প্ৰসূতি ৰোগীয়ে আজি তাৰিখত এখন বিচনাত দুজনী প্ৰসূতি ৰোগীকো থকা দেখিছোঁ গতিকে এইটো সম্পূৰ্ণ স্বাস্থ্য বিভাগৰ এটা গাফিলতি আৰু স্বাস্থ্য বিভাগৰ অৱহেলা বুলিয়ে ক'ব লাগিব 6খন বিচনাযুক্ত এটি মেডিকেলৰ ৱাৰ্ড আজি তাৰিখত এবছৰে যেতিয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু যিগৰাকী ঠিকাদাৰ আছিল আমি স্থানীয় ব্যক্তি হিচাপে এই বিষয়ে ঠিকাদাৰজনৰ লগত যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ তেওঁ কোনো কাৰণে ফোন ৰিচিভ নকৰে আৰু তেওঁ মাত্ৰ এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি দিম বুলি মাত্ৰ বেলেগৰ জৰিয়তে পৰোক্ষভাৱে আমাক অৱগত কৰে কিন্তু আজি এটা বছৰে সম্পূৰ্ণ নহ'লে কেৱল ভেটিপিনটো হ'ল তাৰ বাবদ আজি তাৰিখত নৈপৰীয়া এই কেইবাখনো গাঁও 17-18খন গাঁও একমাত্ৰ স্বাস্থ্য উপকেন্দ্ৰটো আজি পৰিত্যক্ত হৈ পৰিছে য'ত আপোনালোকে যোৱাকালি নিশ্চয় গম পাব পৰহি খবৰ খুজিলে গম পাব গৰমত মানুহৰ ডায়েৰিয়া ডিচেণ্টেৰী আদি বিভিন্ন ৰোগী ইয়াত নধৰা হৈ আছে ৰোগীসকলক এটা স্লাইন দিবৰ কাৰণে এখন বিচনাৰ অভাৱ এখন বিচনাত এফালে প্ৰসূতি ৰোগী যদি আছে আনফালে আৰ্মি বেঞ্চত বা পকাত শুৱাই চিকিৎসা কৰিবলগীয়া অৱস্থা হৈছে গতিকে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু স্থানীয় এজন যুৱক হিচাপে এই সন্দৰ্ভত যাতে ঊৰ্ধ্বতম কৰ্তৃপক্ষই স্বাস্থ্য বিভাগে উচিত সিদ্ধান্ত লৈ যি এনেকুৱা অৱহেলা কৰিছে তাক দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ একচুৱেলি যোৱা বছৰ আপোনাৰ আমাৰ সন্মানীয় MLA ছাৰে আহি পেলাই বস্তুটো ইনগ্ৰেশ্যন কৰিছিলে ইনগ্ৰেশ্যন কৰাৰ পিছত আমি এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কৈছিলে আমাক আশ্বাস দিছিলে সেইমতে জুলাই মাহত কামটো শেষ হোৱাৰ কথা আৰু আমি কামটো এৰি থৈ যোৱাৰ পিছত কণ্ট্ৰেক্টৰক আমি ক'লোঁ যে আপোনালোকে কামটো আধা এৰি থৈ গ'ল কিন্তু আৰম্ভ কিয় কৰা নাই কণ্ট্ৰেক্টৰে আমাক ক'লে যে জুলাই মাহত কামটো শেষ কৰিব লাগে আমি কৰিম গতিকে আমাৰ অলপ বেলেগতো কাম চলি আছে সেইকাৰণে আমি ৰখি আছোঁ বুলি ক'লে আমাক বিশেষকৈ আমাক আৰু ভিতৰৰ অফিচিয়েলৰ কথাটো অফিচৰ আমি একো নাজানো আৰু আমাকতো জনোৱা নাই তেনেকৈ কিন্তু কণ্ট্ৰেক্টৰে নিজে আহি কামখিনি কৰি মেলি যায় সবিশেষ সিমানখিনি আৰু এইটো হ'লে আমাৰ কাৰণে ভাল হ'ব বেছি কাৰণ আমাৰ ইয়াত ডেলিভাৰী পইণ্ট আছে বা ডেলিভাৰী পেচেণ্ট আমি ডেলিভাৰী হয় ইয়াত মাহেকত ডেলিভাৰী হয় আৰু বহুত গাঁও ভিতৰলৈ আছে নদী পাৰ হৈ মানুহ আহে ইয়ালৈ গতিকে নদী পৰা অহা মানুহখিনি ধৰক আহিলে চেলাইন বেজী এটা ল'বলৈ সুবিধা হয় ৱাৰ্ডটো থাকিলে বিচনাখন হ'লে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত